নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি সেশন নোজোৱাকে ঘৰ থাকে আৰামছে এপ্লাই কৰিব পাৰিব সমনস্থ কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ওয়েবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজেই ওয়েবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ আহিছে ডিসেম্বৰ মাহৰ প্ৰাইভেট জব ভেকেন্সি ভালেমান ভেকেন্সি আহিছে আৰু বহুতে কমেন্ট কৰিছিল ধেমাজিৰ ভেকেন্সি লাগে আৰু ধেমাজি ভেকেন্সি আনিব পৰা নাছিল যেহেতু ভেকেন্সি মান নুলাই ধেমাজিত কোম্পানী আৰু অফিস ইমান নাই ভেকেন্সি আজি লৈ আহিছো আজি ভাল এটা কোম্পানীৰ ধেমাজিৰ ভেকেন্সি আৰু গোলাঘাট বৰপেটা যোনবোৰ আপোনালোক কমেন্ট কৰি থাকে সেইবোৰে ভেকেন্সি আজি লৈ আহিছো সম্পূৰ্ণ খালি ভিডিওটো চাওক গটেবোৰ ইনফৰমেশন পাই যাব এইবোৰ ভিডিও চাই লব পাৰে যদি ফ্লিপকাৰ্টৰ চাকৰি লাগে এমএনসি কোম্পানী প্ৰাইভেট জব নৱেম্বৰ মাহৰ প্ৰাইভেট জব আসাম 200 প্লাস সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি মাৰুতি সুজুকি এইবোৰ চাই লব পাৰে যদি ইন্টাৰেস্টেড হয় আমি সময় নষ্ট নকৰি আজিৰ ভিডিওটো লৈ যাম আজি আপোনালোকৰ আহিছে ডিসেম্বৰ মাহৰ প্ৰাইভেট জব ভেকেন্সি আৰু বিভিন্ন চাকৰি মুকলি প্ৰাইভেট সুবিধা এটা বা দুটা চাকৰিত আপোনালোকৰ থাকা আৰু খোৱাটো বিনামূল্য থাকিব মানে ফ্ৰী থাকা আৰু খোৱাটো থাকিব সব কোম্পানীতে নাথাকে মই আপোনালোকক বুজাই দিম কোনটো কোম্পানীত থাকা আৰু খোৱাটো ফ্ৰী হয় খালি সম্পূৰ্ণ যদি ভিডিওটো চাই স্কিপ নকৰাকে তিতেহে বুজি হ'ব নহলে বুজি নাপাব পাৰে সো আপোনালোকৰ 10 পাছৰ ভেকেন্সি পাই যাব 12 পাছ আইটি আৰু ডিগ্ৰী লেভেল ধেমাজি বৰপেটা গুৱাহাটী ডিব্ৰুগড় আৰু গোলাঘাট আৰু আপাৰ আসাম সেকশনৰ ভেকেন্সি আছে প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ পৰা ভেকেন্সি ল্যাব টেকনিশিয়ান এটো কাৰণে ডি ফাৰ্মা বা বি ফাৰ্মা কৰা হল কোৱালিফিকেশন বাৰহটা আৰু আপোনালোকৰ স্কিল লাগিব যেনেকুৱা আপোনালোকৰ বেসিক কম্পিউটাৰ নলেজ জানিব লাগিব এবিলিটি টু হ্যান্ডেল ইনস্ট্ৰুমেন্ট ৰিলেভেন্ট ফিল্ড এক্সপেৰিয়েন্স প্ৰেফাৰ্ড আগতে যদি এক্সপেৰিয়েন্স আছে এটো ফিল্ডত কাম কৰা প্ৰেফাৰেন্স এটা দি হ'ব ইমেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 26 নৱেম্বৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব আৰু জাক অৰিজিনাল কপিখিনি লাগে এইটো এডভাৰটাইজমেন্ট হওক বা বেলেগ এডভাৰটাইজমেন্টৰে হওক যত কন্টাক্ট নাম্বাৰবোৰ থাকে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি থব মই অলমান পিছতে 10টা 11টা বা 12টা বজা মানত মই অৰিজিনাল কোটেফুৰ কপি টেলিগ্ৰাম গ্ৰুপটো দি দিম আপোনালোকৰ চাই লব আৰু ফোন কৰি লব যদি ইন্টাৰেস্টেড আৰু সিৰিয়াস ক্যান্ডিডেট হয় উষা কোম্পানীৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে টেকনিশিয়ানৰ ভেকেন্সি সুইং মেচিন ফেন লাইটিংৰ ভেকেন্সি টেকনিশিয়ান পোষ্টৰ কাৰণে ডিপাৰ্টমেন্ট হল সাৰ্ভিস এটো হেডকোৱাৰ্টাৰ আপোনালোকৰ হ'ব ধেমাজি আৰু গুৱাহাটীৰ ভেকেন্সি কোৱালিফিকেশন আইটিআই হ'ব লাগিব আৰু বাইক এখন ম্যান্ডেটৰি 32 ইয়াৰ্ছৰ লৈ এপ্লাই কৰিব পাৰিব 16000 নেট স্যালাৰি মানে ইন হেণ্ড পাব আৰু গ্ৰছ স্যালাৰি আপোনালোকৰ ভালেমান হ'ব লগতে টিএ ইএফ ইপিএফ তাৰপিছত ইএসআই ইনসেন্টিভ গটেখিনি সুবিধাই থাকিব ধেমাজিৰ কমেন্ট কৰিছিল সো দুনিয়া ধেমাজিৰ পৰা চাইছে এটা লাইক কৰি দিয়ক আগলৈ মই ধেমাজিৰ ভিডিও আনিবলৈ চেষ্টা কৰি থাকিম এটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব ফেন বা এপ্লায়েন্স ৰিপেয়াৰিংত কাম কৰা টু হুইলাৰ এখন হ'ব লাগিব ইমেইল আইডি দি আছে 23 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যোৱাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে আমাক খালি জব কনসালটেন্সি যাতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সিৰ ভিডিও দিয়া নহয় নে ভেকেন্সি আপোনালোকৰ আহিছে তাই এলকহল ইন্ডাষ্ট্ৰি পৰা ভেকেন্সি আপোনালোকৰ ব্ৰ্যান্ড ৰিটেল ব্ৰ্যান্ড এম্বাসেডৰ আপোনালোকৰ মেল ফিমেলৰ কাৰণে এটো কাৰণে এনগেজ কৰিব লাগিব কাস্টমাৰ প্ৰভাইড কৰিব লাগিব এক্সেপচনেল সাৰ্ভিস সো ইখিনি চাই লব পাৰে ট্ৰেইনিং প্ৰগ্ৰামবোৰ কন্ডাক্ট কৰিব লাগিব অপৰচুনিটিজ ফৰ কেৰিয়াৰ গ্ৰোথ এইবোৰ গটেখিনি চাব লাগিব এটো কাৰণে 2 বছৰ প্লাস এটা ৰিটেল এক্সপেৰিয়েন্স লাগিব প্ৰেফাৰেন্স দিব যদি এলকহল বেভাৰেজ ইন্ডাষ্ট্ৰিজ কাম কৰা অভিজ্ঞতা আছে এক্সিলেন্ট কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনেল স্কিলটো ভাল হ'ব লাগিব আৰু কাস্টমাৰ সাৰ্ভিস স্কিলটা ভাল হ'ব লাগিব এক্সপেৰিয়েন্স বা নলেজ হ'ব লাগিব ওয়াইন স্পিৰিট আৰু বিয়াৰৰ ওপৰত আৰু এজ লিমিট 21 ইয়াৰ্স প্লাস হ'ব লাগিব যেহেতু এটা ম্যান্ডেটৰি হয় এলকহল ইন্ডাষ্ট্ৰিৰ কাৰণে যে আপোনালোকৰ এজ লিমিট 21 ইয়াৰ্স প্লাস হ'বই লাগিব ইতে এটো চাকৰি কাৰণে এলিজিবল হৈ যাব কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেচন বা 12 পাস যদি আপোনালোকৰ এলকহল ইন্ডাষ্ট্ৰিত কাম কৰা অভিজ্ঞতা আছে যদি আপোনালোকৰ অভিজ্ঞতা লাগিব এটো ৰিটেল ইন্ডাষ্ট্ৰিত সো ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 24 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আসাম প্ৰফেচনেল একাডেমি এপিএ উলুবাৰী বৰা সাৰ্ভিস গুৱাহাটীৰ ভেকেন্সি ইলেক্ট্ৰিক ভেহিকল সাৰ্ভিস টেকনিশিয়ান সোলাৰ পেনেল ইনষ্টলেচন টেকনিশিয়ান আৰু ফিল্ড টেকনিশিয়ান এয়াৰ কণ্ডিশনাৰ আৰু এটোৰ কাৰণে আপোনালোকৰ
ডিগ্ৰী বা ডিপ্লোমা হ'ব লাগিব বা ITI কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল বা মেকানিকেলত চাৰ্টিফিকেট হ'লেও হ'ব AC টেকনিচিয়ান বা সোলাৰ টেকনিচিয়ানৰ ওপৰত ভালেমান দৰমহা পাব লগতে আপোনালোকৰ ফ্ৰী হোষ্টেল যোনটো মই থাম্বনেইলত মেনশ্যন কৰিছোঁ যে থাকাটো বিনামূল্যে দিয়া হ'ব সবনে চাই ল'ব পাৰে এটা লিখাই আছে সো যোনে থাকাটো গুৱাহাটীত ফ্ৰী বিচাৰে আৰু এইকেইটা কোৱালিফিকেশ্যন আছে কন্টেক্ট নাম্বাৰ ইমেইল আইডি গোটেইখিনি দিয়াই আছে যোগাযোগ কৰি ল'ব পাৰে 25 নৱেম্বৰৰ ভিতৰত নে ভেকেন্সি বৰপেটা ৰোডৰ পৰা ভেকেন্সি টাটা AI কৰ্পোৰেট একাউণ্টছ মেনেজাৰ ভেকেন্সি বৰপেটা ৰোডৰ পৰা 1 to 3 আছে অভিজ্ঞতা ল'ব সেলছত কাম কৰা 3.5 লাখ CTC পাব ইমেইল আইডি দি আছে 24 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি হায়াৰিং কৰা হৈছে ৰিসেপশনিষ্ট মেল ফ্ৰন্ট অফিস মেনেজাৰ আৰু জেনাৰেল মেনেজাৰ এটো কাৰণে ৰিসেপশনিষ্টৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেচন বাকি কেইটা কাৰণে গ্ৰেজুৱেচন হলে হ'ব কন্টিনেন্টাল পুলিশ বজাৰ থানা ৰোড আৰু শিলঙৰ পৰা ভেকেন্সিটো আহিছে কন্টেক্ট নাম্বাৰ WhatsApp নাম্বাৰ ইমেইল আইডি গোটেইখিনি সুবিধাই দি আছে 24 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে এক্সপেৰিয়েন্স আৰ্কিটেক্ট সিভিল ইঞ্জিনিয়াৰ ভেকেন্সি এখন কনসালটেন্সি ফাৰ্ম সানমাৰী গুৱাহাটীৰ ভেকেন্সি এটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব অটোকেড যদি গোটেইখিনি নলেজ আছে অটোকেড আৰ্কিটেক্ট সিভিল ইঞ্জিনিয়াৰৰ ওপৰত কন্টেক্ট নাম্বাৰ দি আছে 25 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি এখন টি গাৰ্ডেন ডিসপেন্সাৰীৰ পৰা ভেকেন্সিজ আপাৰ আসামৰ পৰা ফাৰ্মাসিষ্টৰ ভেকেন্সি এটো কাৰণে ডিপ্লোমা ইন ফাৰ্মাসি কৰা হ'ব লাগিব আপোনালোকৰ পোষ্ট বক্স নাম্বাৰ দি আছে আসাম ৰিবন পোষ্ট বক্স নাম্বাৰ DB 293 জমা দিব পাৰে আৰু নে ভেকেন্সি লৈ যাম ফিনো বেংকৰ পৰা আহিছে TSM টেৰিটৰি সেলছ মেনেজাৰ CRA কাস্টমাৰ ৰিলেশনশিপ অফিচাৰ ডিব্ৰুগড় গোলাঘাট আৰু ইটানগৰৰ ভেকেন্সি এটো কাৰণে প্ৰমোট কৰিব লাগিব CAS অৰ্থাৎ কাৰেন্ট একাউন্ট সেভিং একাউন্ট মাইক্ৰো ATM AEPS আধাৰ এনেবল পেমেন্ট সিস্টেম ইন্স্যুৰেন্স প্ৰডাক্ট সকিনি পঢ়ি ল'ব পাৰে আপোনালোকৰ অৰিজিনাল কপিখন মই আমাৰ টেলিগ্ৰাম গ্ৰুপ বা WhatsApp গ্ৰুপত দি দিম তাতে ফোন নম্বৰটো থাকিব এটো ফিনো বেংকৰ যোগাযোগ কৰি ল'ব পাৰে 25 নৱেম্বৰৰ ভিতৰত আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাম বেংকিংত জেনাৰেলি গ্ৰেজুৱেচনে লাগে নে ভেকেন্সি আপোনালোকৰ আহিছে নিউ ইয়ৰ্ক ইনষ্টিটিউট অফ ফেশ্বন গুৱাহাটী ভাঙৰ গুৱাহাটীৰ পৰা ভেকেন্সি মাৰ্কেটিং আৰু সেলছ এক্সিকিউটিভৰ ভেকেন্সি ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স সবে পাৰিব কোৱালিফিকেশন গ্ৰেজুৱেচন বা 12 পাছ হলে হ'ব লাগে আৰু ফোন কৰি হুডি ল'ব ইমেইল আইডি দি আছে 24 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে ডাইনাৰ ৰুফৰ পৰা ভেকেন্সি আপাৰ আসাম আৰু গুৱাহাটী ৰিজনৰ কাৰণে ভেকেন্সি সেলছ এক্সিকিউটিভ পোষ্টৰ কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ গ্ৰেজুৱেচন লাগিব এটা চাকৰিৰ কাৰণে আৰু সোলাৰ প্ৰডাক্ট ৰিলেটেড সেলছ ৰিলেটেড কাম হ'ব আপোনালোকৰ জেনাৰেট কৰিব লাগিব লিড কনভাৰ্ট কৰিব লাগিব লং টাৰ্ম কাস্টমাৰ ৰিলেশনশিপৰ লৈ পঢ়ি ল'ব পাৰে এইবোৰ ষ্ট্ৰং সেলছ স্কিল উইথ প্ৰভেন ট্ৰেক ৰেকৰ্ড ইন টেলিকম ৰিনিউৱেবল এনাৰ্জি আৰু ৰিলেটেড ইণ্ডাষ্ট্ৰি মাৰ্কেট ড্ৰাইভেন এডাপ্টেবল আৰু কেপেবল অফ ৱৰ্কিং ইণ্ডিপেণ্ডেণ্টলি এক্সিলেন্ট কমিউনিকেশন নেগোচিয়েবল আৰু প্ৰেজেন্টেশন স্কিল ভাল হ'ব লাগিব ইমেইল আইডি দি আছে 24 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি স্কিল ডেভেলপমেন্ট ট্ৰেইনিং ইনষ্টিটিউট গুৱাহাটী এটাৰ পৰা ভেকেন্সি আৰু হস্পিটেলিটি ট্ৰেইনাৰ এটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব বা ডিপ্লোমা ইন টুৰিজম এণ্ড হোটেল মেনেজমেন্ট কোৰ্স বা 6 মাহৰ এটা ৰিলেভেন্ট এক্সপেৰিয়েন্স লাগিব এক ইণ্ডাষ্ট্ৰীত কাম কৰা মোবাইল ফোন হাৰ্ডৱেৰ ৰিপেয়াৰ টেকনিচিয়ান এটো কাৰণে 1 ইয়াৰ ৰিলেভেন্ট এক্সপেৰিয়েন্স গ্ৰাফিক ডিজাইনাৰ 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে 25 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে বিবেকানন্দ একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুল বেলতলা তিনিআলি অসমী পথ নিয়াৰ বেংক অফ বাৰোদা ফেকাল্টি বিচৰা হৈছে একাউন্টেন্সি আৰু ইংলিছৰ কাৰণে এটো কাৰণে এমকম বা বিকম ইংলিছৰ কাৰণে BA বা MA ইন ইংলিছ আৰু কন্টাক্ট নাম্বাৰ দি আছে আজি ইন্টাৰভিউ আছে 10টাৰ পৰা মই যেটো 8টা বজাৰ ভিডিওটো দি দিম 2 ঘণ্টা থাকিব কন্টাক্ট কৰি ইন্টাৰভিউলৈ যাব পাৰে যদি ইন্টাৰেষ্টেড হয় সবে নাজিলি মই যদি ভিডিওটো চাই ভাল লাগে লাইক কৰি দিব পাৰে কিবা যদি বুজিব না কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰি থব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব